নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা আজি আমি অসম সংবাদ 24 ঘণ্টায় উপস্থিত হৈছো শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত আৰু ঢেকিয়াজুলি নগৰস্থিত ত্ৰিমূৰ্তি ভৱনত আজি ঢেকিয়াজুলি ৰিজনেন্স সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ উদ্যোগত আয়োজন কৰা হৈছে অভিনন্দন অনুষ্ঠান আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ঢেকিয়াজুলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যৰে আজি এই অভিনন্দন অনুষ্ঠান আয়োজন কৰিছে ঢেকিয়াজুলি ৰিজনেন্স সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ উদ্যোগত আৰু আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এনেদৰেই ছাত্ৰ ছাত্ৰীসকল আহিছে এই অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে এই ছাত্ৰ ছাত্ৰীসকলক আজি অভিনন্দন জনোৱা হৈছে আৰু ঢেকিয়াজুলি নগৰস্থিত ত্ৰিমূৰ্তি ভৱনত আজি আয়োজন কৰা হৈছে এই অভিনন্দন অনুষ্ঠান আৰু এই অভিনন্দন অনুষ্ঠান আয়োজন কৰিছে ঢেকিয়াজুলি ৰিজনেন্স সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ উদ্যোগত আৰু এই অভিনন্দন অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰিছে সঁচাই এক সুন্দৰ পৰিৱেশ নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত আৰু এনেদৰেই আজি অভিনন্দন অনুষ্ঠান আয়োজন কৰা হৈছে আৰু অভিনন্দন অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে ভাগ লৈছে সঁচাই এক সুন্দৰ পৰিৱেশ আৰু এগৰাকী ছাত্ৰী আছে আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম অনুভৱ কেনেকুৱা আজি অনুভৱ কেনেকুৱা বহুত ভাল লাগিছে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম মোৰ অভিভাৱকসকলক মোৰ প্ৰিন্সিপাল ছাৰ ৰাজপিণ্টু গোৱালা ছাৰক তেওঁক বহুত ধন্যবাদ ইমান ছাপোৰ্ট কৰিছে মোৰ মা তেওঁ ইয়াতে শিক্ষয়িত্ৰী হয় ৰিজনেন্সত তেওঁ বহুত সুখী থেংক ইউ ছ' মাচ টু অল অফ দেম তোমাৰ শুভ নাম মোৰ নাম নিষ্ঠা আলেমান 90.6 ইতিমধ্যে শুনিলে আজি ছাত্ৰীগৰাকী উৎফুল্লিত হৈ পৰিছে আৰু ছাত্ৰীগৰাকীয়ে নিজৰ ফলাফলক লৈ উৎফুল্লিত হৈছে লগেদি ৰিজনেন্স সিনিয়ৰ সেকেন্ডাৰী স্কুলে আয়োজন কৰা অভিনন্দন অনুষ্ঠানক লৈ তেখেতে উৎফুল্লিত হৈ পৰিছে সঁচাই এক সুন্দৰ পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত আৰু ত্ৰিমূৰ্তি ভৱনত আজি ৰিজনেন্স সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ উদ্যোগত আয়োজন কৰা হৈছে বিশেষ অভিনন্দন অনুষ্ঠান আৰু অভিনন্দন অনুষ্ঠানত এনেদৰেই ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হৈছে আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী কেনেদৰে অভিনন্দন জনাইছে যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত তেখেতলোকে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু তেখেতলোকে সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ ঢেকিয়াজুলিলৈ গৌৰৱ কঢ়িয়াই আনিছে এই ছাত্ৰ ছাত্ৰীসকলক আজি এনেদৰেই সম্বৰ্ধনা জনোৱা হৈছে অভিবাদন জনোৱা হৈছে আৰু ইয়াতে আছে ৰিজনেন্স সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ শিক্ষয়িত্ৰীসকল আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম বাইদেউ আজি আপোনাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হৈছে ৰাজহুৱাভাৱে অনুভৱ কেনেকুৱা আজি বহুত ভাল লাগিছে বহুত গৌৰৱ অনুভৱ কৰিছো আজি প্ৰতি বছৰে যিখিনি কষ্ট কৰো সেইখিনি সাৰ্থক হোৱা যেন লাগিছে খুব ভাল লাগিছে হয় অনুভৱ কেনেকুৱা আজি খুব ভাল লাগিছে আমি গৌৰৱ অনুভৱ কৰো যে আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰীয়ে ইমান ভাল ৰিজাল্ট কৰিছে ইমান ভাল ফলাফল কৰিছে আৰু আগলৈও এনেকুৱা ৰিজাল্ট আমি আশা কৰিছো ইতিমধ্যে শুনিলে শিক্ষয়িত্ৰীসকল উৎফুল্লিত হৈ পৰিছে কিয়নো তেখেতলোকৰ যি পৰিশ্ৰম তেখেতলোকৰ যি কষ্ট এই কষ্টৰ যেন আজি শাখাৰ ৰূপ দিবলৈ সক্ষম হৈছে ছাত্ৰ ছাত্ৰীসকলে আৰু আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এনেদৰেই ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হৈছে আৰু ঢেকিয়াজুলি নগৰস্থিত ত্ৰিমূৰ্তি ভৱনত এনেদৰেই আজি অভিনন্দন অনুষ্ঠান আয়োজন কৰিছে ঢেকিয়াজুলি ৰিজনেন্স সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ উদ্যোগত আৰু ঢেকিয়াজুলি ৰিজনেন্স সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ উদ্যোগত অভিনন্দন অনুষ্ঠান আয়োজন কৰি ছাত্ৰ ছাত্ৰীসকলক এনেদৰেই অভিনন্দন দিয়া হৈছে আৰু উৎফুল্লিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল ঢেকিয়াজুলি ৰিজনেন্স সিনিয়ৰ সেকেন্ডাৰী স্কুলে যি ব্যৱস্থা কৰিছে অভিনন্দনৰ ব্যৱস্থা কৰিছে তাকে লৈ উৎফুল্লিত হৈছে ছাত্ৰ ছাত্ৰীসকল সঁচাই এক সুন্দৰ পৰিৱেশ নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলি ৰিজনেন্স সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ উদ্যোগত আয়োজন কৰা এই অভিনন্দন অনুষ্ঠানত আৰু এই অভিনন্দন অনুষ্ঠানত আৰু শিক্ষয়িত্ৰীসকল আছে আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম যিহেতু আজি স্কুলৰ এক ব্যতিক্ৰমী প্ৰয়াস বুলি ক'ব লাগিব বাইদেউ কি ক'ব আজি দিনটো অনুভৱ কেনেকুৱা আমি খুবেই সুখী আজি ৰিজাল্টৰ কাৰণে আমি বিৰাটেই সুখী সকলোৰে ৰিজাল্ট ভাল হৈছে সেইকাৰণে আমি খুবেই সুখী আনন্দিত আজি হয় আজি অনুভৱ কেনেকুৱা আজি অভিনন্দন জনোৱা হৈছে ৰাজহুৱাকৈ হয় আজি আমাৰ স্কুলৰ ৰিজাল্টক লৈ আমি খুবেই সুখী যিহেতু ইমান বছৰে এইটো ধাৰা অব্যাহত আছে আৰু ভৱিষ্যতলৈও যাতে এই ধাৰাটো অব্যাহত থাকে তাকে কামনা কৰিছো কি ক'ব আজিৰ দিনটোত আজিৰ কাৰণে বহুত ভাল অনুভূতি এটা আমাৰ স্কুলৰ ইমান ভাল এটা নাম হৈছে গোটেই অসমতে ছাত্ৰ ছাত্ৰীসকলে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে তেওঁলোকে বহুত কষ্ট কৰিছে আৰু আমি গৰ্বিত যে আমি এইখন স্কুলৰ এখন অংশ ইতিমধ্যে শুনিলে প্ৰতিগৰাকী শিক্ষয়িত্ৰী আজি উৎফুল্লিত হৈ পৰিছে আৰু এগৰাকী শিক্ষয়িত্ৰী আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম অনুভৱ কেনেকুৱা আজি বহুত ভাল লাগিছে হয়
ইতিমধ্যে শুনিলে আজি সকলোৱে উৎফুল্লিত, কিয়নো তেখেতলোকে ইমান দিনে যি কষ্ট কৰিছিলে এই কষ্ট যেন আজি সাৰ্থক হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে তাৰ অৱদান দিবলৈ সক্ষম হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে তেখেতলোকে ভাল ফলাফল কৰি সমগ্ৰ ঢেকীয়াজুলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু ঢেকীয়াজুলি ৰিজনেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যি সফলতা, এই সফলতাক লৈ উৎফুল্লিত সকলো। আৰু এগৰাকী ইয়াত আছে, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। অনুভৱ কেনেকুৱা আজি? হয়, বহুত ভাল লাগিছে। ইমান বেছি সাফল্য পাইছে ল'ৰা ছোৱালীসকলে, বহুত ভাল লাগিছে আৰু সিহঁতৰ ভৱিষ্যতে যাতে আৰু আগুৱাই যাব পাৰে তাৰে কামনা কৰিলো। বহুত ভাল লাগিছে আজি। ইতিমধ্যে শুনিলে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল অৰ্জন কৰিছে তেখেতলোকলৈ অভিনন্দন জনাইছে আৰু আগন্তুক দিনতো বিদ্যালয়খনৰ এই ধাৰা অব্যাহত থাকক তাৰে কামনা কৰিছে। আৰু ইয়াত ছাত্ৰী আছে, আমি ছাত্ৰীসকলৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। অনুভৱ কেনেকুৱা আজি? বহুত ভাল। শুভ নাম? নিকিতা গোৱালা। পাৰ্চেণ্টেজ কিমান? 87.6 87.6 চাইন্সত নেকি? হয়, আজি তোমালোকৰ ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হৈছে, আজি কেনেকুৱা লাগিছে? বহুত ভাল লাগি আছে। হয়, ইতিমধ্যে শুনিলে আজি উৎফুল্লিত হৈ পৰিছে ছাত্ৰীসকলৰ যি আজি এই প্ৰচেষ্টা, ছাত্ৰীসকলক যি সম্বৰ্ধনা জনোৱা হৈছে তাকে লৈ উৎফুল্লিত। আৰু এগৰাকী ছাত্ৰ আছে, আজি অনুভৱ কেনেকুৱা? অনুভৱ কেনেকুৱা? ভাল, বহুত ভাল। হয়, তোমাৰ পাৰ্চেণ্টেজ কিমান? মোৰ 87.6। তোমাৰ শুভ নাম? মোৰ যুৱৰাজ বসুমতাৰী। বসুমতাৰী। হয়। আজি ৰাজহুৱাভাৱে সম্বৰ্ধনা পাই ভাল লাগিছে? ভাল লাগিছে। হয়, হয়, ইতিমধ্যে শুনিলে আজি ছাত্ৰী হওক ছাত্ৰই হওক সকলোৱে উৎফুল্লিত হৈ পৰিছে আৰু তেখেতলোকক যিহেতু আজি এনেদৰেই সম্বৰ্ধনা জনোৱা হৈছে আৰু এই সম্বৰ্ধনাক লৈ উৎফুল্লিত হৈ পৰিছে আৰু তেখেতলোকে আজি ইয়াত ৰাজহুৱাভাৱে সম্বৰ্ধিত হৈ আজি আনন্দিত হৈ পৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আমি দেখুৱাই আছো ঢেকীয়াজুলি ৰিজনেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত আয়োজন কৰা এই অভিনন্দন অনুষ্ঠানস্থলীৰ পৰা। আৰু ইয়াতে আছে ঢেকীয়াজুলি ৰিজনেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ৰাজপিণ্টু গোৱালা আৰু ঢেকীয়াজুলি ৰিজনেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ৰাজপিণ্টু গোৱালাৰ পৰাও আমি কিছু প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ ঢেকীয়াজুলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীসকলক আজি আপোনালোকৰ বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জনাইছে। কি ক'ব আজিৰ দিনটোত? আজি আমি বিগত বছৰ হিচাপে আমি আজি প্ৰত্যেক বছৰে যেনেকুৱা আমি পাতি আহোঁ তেনেকুৱাকৈ এইবাৰো আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানটো পাতিছোঁ। তেওঁলোকক আমি স্কুলৰ তৰফৰ পৰা নিজৰ স্কুলৰ তৰফৰ পৰা সম্বৰ্ধনা অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আমাৰ এইবাৰ ৰিজাল্ট খুবেই ভাল হৈছে আমাৰ মতে, আৰু ঢেকীয়াজুলিবাসী ৰাইজৰ পৰা মই গম পাব পাৰিছোঁ যে আপোনালোকৰ ৰিজাল্টটো ভাল হৈছে বুলি গম পাইছোঁ। আৰু সেইবাবে বুলি নহয়, প্ৰত্যেক বছৰে এই অনুষ্ঠানটো পাতোঁ। এইবাৰ আমাৰ ছায়েন্সত মুঠ 213জনে আপোনাৰ পৰীক্ষা দিছিলে, তাৰ আপোনাৰ 8জনে ছেকেণ্ড ডিভিজন পাইছে, বাকী গোটেইখিনিয়ে আপোনাৰ ফাৰ্ষ্ট ডিভিজন পাইছে। 213জনে আপোনাৰ ফাৰ্ষ্ট ডিভিজন পাবলৈ 205জনে আপোনাৰ ফাৰ্ষ্ট ডিভিজন পাইছে। আৰু এই 205জনৰ ভিতৰত আমাৰ 26জনে আপোনাৰ ডিষ্টিংশ্যন পাইছে। ৰিজাল্টৰ দিনা অলপ গন্তি কৰোঁতে খেলি মেলি হৈছিলে, 25জন নহয় 26জনে ডিষ্টিংশ্যন পাইছে আৰু 93জনে আপোনাৰ ষ্টাৰ পাইছে আৰু বাকী ফাৰ্ষ্ট ডিভিজন পাইছে। লগতে আমাৰ কমাৰ্চত তেনেকুৱা 63জনে পৰীক্ষা দিছিলে, তাৰ আপোনাৰ 32জনে ষ্টাৰ পাইছে, 10জনে ডিষ্টিংশ্যন পাইছে আৰু 3জনে অকল ছেকেণ্ড ডিভিজন পাইছে 63 ভিতৰত। আৰ্টছৰ আমাৰ তেনেকুৱা আপোনাৰ 193জনে পৰীক্ষা দিছিলে, তাৰ 138এ ফাৰ্ষ্ট ডিভিজন পাইছে, তাৰে 138ৰ ভিতৰত আপোনাৰ টোটেল 28জনে ষ্টাৰ পাইছে আৰু 7জনে আপোনাৰ ডিষ্টিংশ্যন পাই পাছ কৰিবলৈ সক্ষম হৈছে। তো এইবাৰ আৰু এটা ভাল খবৰ যে আমাৰ গোটেই অসমৰ ভিতৰত 6গৰাকী ছাত্ৰ ছাত্ৰী আপোনাৰ সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। 3জন ছাত্ৰ ছাত্ৰী আপোনাৰ ভূগোলত 100 ভিতৰত 100 পাইছে, জিঅ'গ্ৰাফী ছাবজেক্টৰ ভিতৰত 100 ভিতৰত 100 পাইছে, আৰু লগতে আমাৰ টুৰিজিম এণ্ড হস্পিটেলিটি ছাবজেক্টৰ 3জন ছাত্ৰ ছাত্ৰী আপোনাৰ 100 ভিতৰত 99কে পাইছে, মানে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। আৰু আমি বহুত আনন্দিত হৈছোঁ আৰু এইবাবে আমি আজি ঢেকীয়াজুলিৰ বিভিন্ন প্ৰান্তৰ আমি অতিথিসকলক আমন্ত্ৰণ কৰি আমি সম্বৰ্ধনা অনুষ্ঠানটো পাতিছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অনুপ্ৰেৰণা জাগক, তেওঁলোকৰ দুই এষাৰ কথা দি অনুপ্ৰেৰণা জাগক, আগলৈ তেওঁলোকৰ কামলৈ আহক এই দুই এষাৰ কথা, সেইবাবে আমি এই সম্বৰ্ধনা অনুষ্ঠানটো পাতিছোঁ। ইতিমধ্যে শুনিলে এনেদৰে আজি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰি উৎফুল্লিত হৈ পৰিছে এই বিদ্যালয়ৰ অধ্যক্ষ, আৰু তেখেতে আজি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ যি সফলতা আৰু ছাত্ৰ ছাত্ৰীসকলৰ সফলতাক লৈ তেখেতলোকে উৎফুল্লিত হৈ পৰিছে আৰু এক আনন্দময় পৰিৱেশৰ মাজেৰে আজি এই অভিনন্দন অনুষ্ঠান আয়োজন কৰা হৈছে।
আৰু আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে আহি পেলাই এই অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰিছে সঁচাই এক সুন্দৰ পৰিৱেশ নান্দনিক পৰিৱেশ আজি ঢেকিয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত আৰু ত্ৰিমূৰ্তি ভৱনত এনেদৰে ঢেকিয়াজুলি ৰিজনেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত এই অভিনন্দন অনুষ্ঠান আয়োজন কৰা হৈছে আৰু এই অভিনন্দন অনুষ্ঠানত সম্বন্ধিত হৈ আৰু সকলোৱে সম্বৰ্ধিত হৈ আজি উৎফুল্লিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ এই সফলতাক লৈ আজি উৎফুল্লিত সকলো আৰু আগন্তুক দিনত এই বিদ্যালয়খনৰ এই জয়যাত্ৰা অক্ষুণ্ণ থাকক আমিও তাৰে কামনা কৰিছো আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ সম্প্ৰচাৰ চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছো।